নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ মেৰিট লিষ্টৰ যিসকলে নাম নাহিলে তেওঁলোকে কি কৰিব, স্পট এডমিশ্যন কেনেকৈ ল'ব, স্পট এডমিশ্যনত কোনে কোনে ছিট পাব বা কৰণীয় কি হ'ব সেইখিনিৰ ওপৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। বন্ধুসকল, মেৰিট লিষ্ট 2 নম্বৰখন প্ৰকাশ পালে। বহুতৰ প্ৰশ্ন এতিয়া মেৰিট লিষ্ট 3 আহিবলৈ নাহে। মেৰিট লিষ্ট 3 অহাৰ কোনো চান্স নাই, কিন্তু এখন নটিফিকেশ্যন আছে, মই সেইখন দেখুৱাই দিম আপোনালোকক। তাত লিখা আছে যে মেৰিট লিষ্ট ছেকেণ্ড বেটছ উইল কাম, এনেদৰে লিখি দিয়া আছে। গতিকে হয়তো মেৰিট লিষ্টৰ ছেকেণ্ড বেটছটো আজি ৰাতিলৈ আহি যাব পাৰে, সেইখনত আপোনালোকৰ নাম আহিব পাৰে। যদি নাহে তেতিয়া আপোনালোকে স্পট এডমিশ্যনৰ যোগেদি আপোনালোকে এডমিশ্যনখিনি ল'ব পাৰি। ইয়াত লিখা আছে, আপোনালোকে দেখিছে, ছেকেণ্ড বেটছ উইল পাব্লিছড ফ্ৰম মিড নাইট এণ্ড দ্য ছেকেণ্ড বেটছ উইল পাব্লিছড অন 24 জুন টিল 3 PM 25 জুন, মানে 24ৰ পৰা 25ৰ ভিতৰত মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু ছেকেণ্ড বেটছ অফ ছেকেণ্ড মেৰিট লিষ্ট এই দুখন আহি যাব পাৰে। যদি আপোনালোকৰ তাতো নাম নাহে তেতিয়া আপোনালোকে স্পট এডমিশ্যনৰ যোগেদি এডমিশ্যন ল'ব লাগিব। স্পট এডমিশ্যন হৈছে আপোনালোকে কলেজখনলৈ যাব লাগিব, কলেজখনত গৈ আপোনালোকে সেইদিনা উপস্থিত আহিব লাগিব। তাৰপিছত আপোনালোকে তাতে আপোনালোকৰ যি মোবাইলত ৰেজিষ্ট্ৰেশ্যন হৈ আছে, যিটো নাম্বাৰ ID পাছৱৰ্ড দি খুলিব লাগিব। খুলি আপোনালোকে তাত যিটো প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটো আপোনালোকে সিদিনা চেঞ্জ কৰিবলৈ অপশ্যন পাব। ধৰক আপুনি এডুকেশ্যনত মেজৰ লৈছিলে, কিন্তু এডুকেশ্যনৰ কোনো ছিট খালী নহ'লে আপোনালোকে পলিটিকেল ছায়েন্সত স্পট এডমিশ্যনত ছিট খালী আছে, তেতিয়া আপোনালোকে প্ৰগ্ৰেমটো চেঞ্জ কৰি পলিটিকেল ছায়েন্স আপোনালোকে ছিলেক্ট কৰি আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। গতিকে এনেকুৱা নহয় যে আপোনালোকে এডুকেশ্যনতে ছিট পাব, আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টতো আপোনালোকে চুজ কৰি ছিট পাব পাৰে। গতিকে সেইদিনা এতিয়া কাৰেকশ্যনৰ কোনো উইণ্ড' অ'পেন হোৱা নাই বা এতিয়ালৈকে নহয়, এডমিশ্যন হ'ব 26, 27, 28 জুনত ছেকেণ্ড মেৰিট লিষ্টৰ। সেই এডমিশ্যন হোৱাৰ পাছতে স্পট এডমিশ্যনৰ কাৰণে সেইখিনি কণ্ডিশ্যন খুলি দিব। এতিয়া স্পট এডমিশ্যনত কোনে কোনে ছিট পাব? স্পট এডমিশ্যনত সকলোৱে ছিট পাব বুলি মই নকওঁ, কিয়নো মেৰিট লিষ্ট ছেকেণ্ডত যিসকলে এডমিশ্যন ল'ব, তাৰপিছত যিকেইটা কলেজত ছিট খালী থাকিব প্ৰতিটো ডিপাৰ্টমেণ্টে হয়তো কিছুমানে প্ৰথমখন মেৰিট লিষ্টত এডমিশ্যন লোৱাৰ পাছত সেই এডমিশ্যন উইথড্ৰ কৰি দ্বিতীয়খন মেৰিট লিষ্টত বেলেগ কলেজত নাম আহিলত গুচি গৈছে, তেতিয়া এই কলেজত এটা ছিট খালী হৈ গৈছে। তেনেদৰে বহুতো ছিট খালী হ'ব, বহুতে এডমিশ্যন ল'বলৈ অহা নাই, বেলেগ কৰ্চৰ এডমিশ্যন লৈছে। গতিকে এইখিনি মানে ছিট খালী হৈ থাকিব। গতিকে সেই ছিট খালী হৈ গ'লে আপোনালোকে সেইমতে আপোনালোকে এডমিশ্যনখিনি পাৰ্চেণ্টেজ অনুযায়ী পাব। যদি কোনো কলেজত স্পট এডমিশ্যনত এটাও ছিট খালী নাই, সকলো ফিল আপ হৈছে, তেতিয়া সেইখন কলেজত স্পট এডমিশ্যনৰ এটাও এডমিশ্যন আপোনালোকে নাপাব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকে স্পট এডমিশ্যনৰ দিনাখন আপোনালোকে কলেজলৈ যোৱাটো উচিত, কিয়নো সকলো কলেজতে সম্ভাৱ্য, মই প্ৰকাশ কৰিছোঁ যে সকলো কলেজতে ছিট খালী থাকিবই। গতিকে আপোনালোকে অৱজ্ঞা নকৰিব স্পট এডমিশ্যন বুলি। 29 জুনৰ পৰা 1 জুলাইলৈকে আপোনালোকে কলেজলৈ এইকেইদিন যাওক, আপোনালোকে ছিট খালী হ'বই আৰু আপোনালোকে তাত পাৰ্চেণ্টেজ অনুযায়ী এডমিশ্যন ল'ব পাৰিব। এডমিশ্যনৰ প্ৰচেছ কি সেই সকলো মই ভিডিঅ'ত দিয়া আছে, মোৰ পেজত গৈ আপোনালোকে ভিডিঅ'খিনি চাই ল'ব ইউটিউবৰ। সেইদৰে CUET এইখিনিত তাৰপাছত আহিলে 1 জুলাইৰ পৰা CUET প্ৰগ্ৰেম ছিলেকশ্যন আহিলে, 3-4 জুলাইত কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব। CUET যিখিনি দিছিলে 5-8 জুলাইত একাডেমিক স্ক্ৰিনিং হ'ব। তাৰপাছৰ পৰা মেৰিট লিষ্ট 1, মেৰিট লিষ্ট 2, মেৰিট লিষ্ট 3লৈকে CUETৰ কাৰণে প্ৰকাশ পাব। CUETৰ কাৰণে 3খন মেৰিট লিষ্ট প্ৰকাশ পাব, মেৰিট লিষ্ট 1, 2 আৰু 3। কিন্তু যিসকল নন CUET তেখেতসকলৰ কাৰণে 2খনেই মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। মেৰিট লিষ্টত নাম নাই অহা যদিও আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই, আপোনালোকে এইখন মই গাইডলাইন আপোনালোকক দেখুৱাই দিলোঁ। সেনেদৰে আপোনালোকে কি ডেটত আপোনালোকে যাব পাৰিব। আৰু CUET সকলৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' মই পিছত বনাই যাম, তেওঁলোকৰ সময় আহক। গতিকে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।